গতিকে অসম সাবজেক্টটো কেৱল এখন পেপাৰৰ কাৰণে আমি পঢ়িলে নহব অসম সাবজেক্টটো ওভাৰঅল আমি গোটেই এপিএসসি কাৰণে পঢ়িব লাগিব কাৰণ সেই ৰেন্ডম অথৰৰ XYZ কিতাপখন কিন্তু এপিএসসি বা অসম গৱৰ্ণমেণ্টে কোনো কাৰণতে স্বীকৃতি নিদিয়ে তেও নথকা হয় হয়তো আমাৰ বৃন্দাবনী বস্ত্ৰখন টিবেটতে থাকিলে হয় Hello everyone, welcome to Sandpaper Academy for Civil Services. I am Gyandeep Kumar Neo, former civil servant, Government of Assam. আজি আপোনালোকৰ ওচৰত আৰু এটা খুব ইম্পৰ্টেন্ট টপিক মই লৈ আহিছো এপিএসসি সিট 2025 কাৰণে প্ৰিলিমছে হওক বা মেইনছে হওক খুব গুৰুত্বপূৰ্ণ এটা টপিক হয় বৃন্দাবনী বস্ত্ৰ আপোনালোক সকলোৱে জানে যে আমাৰ দেশলে তথা আমাৰ ৰাজ্যলে 2027 চনত আমাৰ অসম চৰকাৰে সেই বৃন্দাবনী বস্ত্ৰ ব্ৰিটিছৰ লণ্ডনৰ মিউজিয়ামৰ পৰা ঘূৰাই অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এই বৃন্দাবনী বস্ত্ৰ হয় কি এই বৃন্দাবনী বস্ত্ৰ আমাৰ অসমৰ ঐতিহ্যৰ লগত কেনেকৈ জড়িত এই বৃন্দাবনী বস্ত্ৰ আমাৰ কালচাৰেলি কেনেকৈ ইম্পৰ্টেন্ট আছিল আৰু বহুতো কিছু নজনা তথ্য মই আজি আপোনালোকৰ ওচৰত লৈ আহিছো যি কেৱল এজন এপিএসসিৰ এস্পায়াৰেন্ট হিচাপে নহয় এজন অসমীয়া হিচাপে আমি জানিব লাগে আৰু জানি আমি গৌৰৱবোধ কৰাটো উচিত ইয়াতে মই কিছু সংখ্যক কথা আপোনাক মই যেহেতু কুৱেৰি কিছুমান পাই থাকো কিছু ষ্টুডেন্টৰ মই ইয়াতে আপোনাক দুটামান কথা ক্লিয়াৰ কৰি দিব বিচাৰিছো নাম্বাৰ 1 মোক বহুতে সুধিছিলে যে অসম কোৰ পৰা পঢ়া যায় অসম যেটো সাবজেক্টছ আছে কোৰ পৰা পঢ়া যায় বা অসমৰ এখন সেপাৰেটলি পেপাৰ থাকে নেকি অসম বলিলে যদিও এখন মেইনছত সেপাৰেট পেপাৰ বা বেলেগ এখন পেপাৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে তথাপিতো আপোনালোকে মন কৰিব কি প্ৰিলিমছৰ সময়ত 30 to 40% কুৱেশ্যন অসম স্পেসিফিক আহিব বুলি আমাৰ সিলেবাছত লিখা আছে মেইনছৰ কাৰণে মই কোৱাৰ দৰে এখন পেপাৰ বেলেগকে আছে যদিও বাকি যিখিনি GS1 GS2 GS3 আছে তাতো কিন্তু আপুনি কিছুমান কুৱেশ্যন লিখোতে আসাম বেস কুৱেশ্যনৰ এক্সাম্পলস কিছুমান তাতে ইনক্লুড কৰিব লাগিব অসম বেস কিছু তথ্য আপুনি দিব লাগিব কাৰণ আপুনি ষ্টেট পিসিএছ ৰ প্ৰিপাৰেচন কৰি আছে গতিকে অসম সাবজেক্টটো কেৱল এখন পেপাৰৰ কাৰণে আমি পঢ়িলে নহব অসম সাবজেক্টটো ওভাৰঅল আমি গোটেই এপিএসসি কাৰণে পঢ়িব লাগিব দ্বিতীয় কথা কোন সোৰ্সৰ পৰা পঢ়িব সোৰ্স সদায় হেতু হ'ব লাগে যোনটো সোৰ্স আমাৰ অসম চৰকাৰৰ বিভিন্ন ধৰণৰ কলেজ বা ইউনিভাৰ্সিটিত অথৰাইজ হৈ আছে কোনবা এখন কিতাপ আছে যোনখন কিতাপ আমাৰ অসমৰ যিকোনো ধৰণৰ কলেজ বা ইউনিভাৰ্সিটিত গভৰ্ণমেণ্ট কলেজ বা ইউনিভাৰ্সিটিত প্ৰণয়ন হৈ আছে আৰু যিখন স্বীকৃতি দিয়া আছে এতিয়া দেখা যায় আপোনালোকৰ বিভিন্ন ধৰণৰ সোৰ্সেছ বিলাক আপুনি মাৰ্কেটত পাব বিভিন্ন দোকানতো পাই যায় কোনো ৰেন্ডম অথৰৰ কোনো XYZ অসম হিষ্ট্ৰী কিতাপ পঢ়িলে কিন্তু আপুনি সফলতা নাপাব কাৰণ সেই ৰেন্ডম অথৰৰ XYZ কিতাপখন কিন্তু এপিএসসি বা অসম গৱৰ্ণমেণ্টে কোনো কাৰণতে স্বীকৃতি নিদিয়ে ইয়াৰ ফলাফলটো কোত আহে কেতিয়াবা যদি এপিএসসি আনসাৰ কিট কেতিয়াবা কি হয় প্ৰিলিমছত দেখা যায় যে কেতিয়াবা টাইপিং মিস্টেক বা কেতিয়াবা ৰং আনসাৰ কি আহে তেতিয়া এজন ষ্টুডেন্ট বা এস্পায়াৰেন্টে যেতিয়া ক্লেইম কৰে ক্লেইমছ এণ্ড অবজেকশ্যনৰ কাৰণে পৰ্টেল খোলা যায় হয়তো আপোনালোকে জানে যে আপুনি নিজৰ তথ্যখিনি যে শুদ্ধ সেইটো আপুনি মানে ডিস্ট্ৰিবিউচন কৰিব লাগে এপিএসসি গতিকে সেই কথাখিনি যেতিয়া আপুনি এখন লগত পৰ্যাপ্ত পৰিমাণে আপোনাৰ উদাহৰণ থকা উচিত যে আপুনি কোনখন কিতাপৰ পৰা ক্লেইম কৰিছে আৰু যেতিয়া আপুনি এখন অথেন্টিক কিতাপৰ পৰা ক্লেইম কৰিব which has been already recognized by Assam government তেতিয়া আপুনি ডেফিনেটলি তাতে মাৰ্কস পাব যদি আনসাৰ কি ভুল থাকে কিন্তু এগেইন যদি আপুনি ৰেন্ডম XYZ কিতাপখন হিষ্ট্ৰীৰ ৰেন্ডম অথৰে লিখা সেইবোৰ যদি আপোনালোকে পঢ়ি পেলাই সেইবিলাক গাঠি পেলাই আপোনালোকে দি দিয়ে তেতিয়াহলে আপোনালোকে কিন্তু ক্লেইমৰ মাৰ্কস নাপায় এই কথাখিনি হয়তো লাষ্ট 2-3 বছৰৰ পৰা আৰু ক্লিয়াৰ হৈ পৰিছে আৰু যিসকলে অলৰেডি ক্লেইম কৰিছে তেওঁলোকে সেই কথাসমূহ হয়তো আৰু অলপ ভালকে জানিব গতিকে দেৰি নকৰি আমি অলপ বিগিন কৰো ষ্টাৰ্ট কৰাৰ আগত মই এটা কথা ক'ব খুজিছো যে যিসকল খুব নতুন এস্পায়াৰেন্ট হয় বা এপিএসসি যাত্ৰা নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকক মই এইটো বিশেষভাৱে কৈছো কি সোৰ্স যেতিয়া ফলো কৰিব প্ৰথমৰ পৰা অথেন্টিক সোৰ্স ফলো কৰিব কাৰণ আপোনালোকে এপিএসসিৰ যোনটো জাৰ্নি হয় হেতু 1 মহিয়া বা 6 মহিয়া জাৰ্নি নহয় 1 2 3 4 মহিয়া এটো এটা 1 বছৰ বা 1.5 বছৰ এটা ৰিগৰাছ জাৰ্নি হয় যত প্ৰত্যেক আপুনি ফেজত ইমপ্ৰুভমেন্ট কৰিব লাগিব গতিকে কিতাপ সিলেকশন কৰোতে বা যি তথ্য আপুনি পঢ়িব বা কোৰ পৰা পঢ়িব সোৰ্স কি হ'ব লাগিব সেইখিনি কিন্তু আপুনি ভালকে চাব লাগিব দ্বিতীয়তে যি সোৰ্সৰ পৰা পঢ়ে
এজন সজাগ নাগৰিক হিচাপে আপোনালোকৰো দায়িত্ব যে আপোনালোকে অলপমান মানুহৰ ফিডবেকস এক্সেট্ৰা ল'ব যে কোনখিনি সোৰ্স অথেন্টিক হয় বহুতো এক্সপেৰিয়েন্স লোক আছে তেওঁলোককো সুধিব কোনখন কিতাপ বৰ্তমান চলি আছে আমাৰ ইউনিভাৰ্চিটিত হওক বা কলেজতে হওক গভৰ্ণমেণ্ট তো এনেকুৱা ধৰণৰ সোৰ্সেছ বিলাকৰ পৰা পঢ়া আৰম্ভ কৰিব কাৰণ প্ৰথমতে যেতিয়া আপুনি আনৰিলায়েবল সোৰ্স এটাৰ পৰা পঢ়ি দিব তেতিয়া আপোনাৰ কি হৈ যাব ভৱিষ্যতলৈ আপুনি কোপ আপ কৰোঁতে আপোনাৰ অসুবিধা হৈ যাব ফাউণ্ডেশ্যনৰ ষ্টুডেণ্টসকলৰ কাৰণে বা নতুন যিসকলে প্ৰিপেৰেশ্যন কৰিব খুজিছে আমাৰ APSCCত প্ৰিলিমছত লাষ্ট ইয়াৰ আউট অফ 172 কুৱেশ্যনছ আৰু মেইনছত আপোনালোকে যদি চাই GS 1 ৰ পৰা এক্সক্লুডিং GS 4 আউট অফ 20 খুব সুন্দৰভাৱে কুৱেশ্যনছ বিলাক পঢ়োৱাৰ পৰা আহিছে GS 4ত তেনেকে 19টা কুৱেশ্যনৰ পৰাও ডেফিনেটলি 14টা কুৱেশ্যন আহিছে মেন্টৰশ্বিপৰ আন্ডাৰত অফিচাৰ মেন্টৰে গাইড কৰা হিচাপত চেণ্ট পেপাৰত আপোনালোকে ফাউণ্ডেশ্যন কোৰ্সত এডমিশ্যন ল'ব পাৰে বা যিসকলে বাৰম্বাৰ প্ৰিলিমছ বা মেইনছত গৈ পেলাই বিফল হৈছে ডিউ টু লেক অফ কনচেপচুৱেল ক্লাৰিটি আৰু লেক অফ এক্সেছ টু প্ৰপাৰ ৰিসোৰ্সেছ তেওঁলোকৰ কাৰণেও এটা বেটছ আছে ৰিবুট বেটছ তাতে আপোনালোকে জইন কৰিব পাৰিব কেৱল তলত দিয়া নাম্বাৰ কেইটাতে আপোনালোকে এবাৰ ডায়াল কৰিব পাৰে বা হোৱাটছআপ মেছেজ কৰিব পাৰে আমাৰ এডুকেশ্যনেল কাউন্সিলৰে আপোনাৰ যিখিনি প্ৰবলেমছ আছে আপোনাৰ যিখিনি ৰিকুৱাৰমেণ্টছ আছে সেইখিনি জানি লৈ আপোনাক ডেফিনেটলি সুন্দৰভাৱে গাইড কৰি দিব গতিকে আমি আগবাঢ়ো প্ৰথমতে যে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড কেনেকুৱা ধৰণৰ বৰ্তমান নিউজ শুনিব পাইছিল বা নিউজ পেপাৰত আহিছিলে বা টিভিত আহিছিলে আপোনালোকে দেখাই পাইছিলে হয়তো যে নৱেম্বৰ মাহত আমাৰ অসম গভৰ্ণমেণ্টে 17 নৱেম্বৰত এখন লোন এগ্ৰিমেণ্ট যাক লেটাৰ অফ ইন্টেন্ট বুলি কোৱা হয় হেতু আমাৰ বৃন্দাবনী বস্ত্ৰ আমাৰ অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত আৰু আমাৰ অসমত 2027ত যি ডিসপ্লে কৰাৰ কথা আছে পাব্লিক ডিসপ্লে কাৰণে সেই সম্পৰ্কত ব্ৰিটিছ মিউজিয়ামৰ লগত এখন চুক্তি কৰিলে অন বিহাফ অফ আসাম গভৰ্ণমেণ্ট আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম হিমন্ত বিশ্ব শৰ্মা তেখেতৰ উপস্থিতিত লণ্ডনত চুক্তিখন সাইন হৈছে বা লেটাৰ অফ ইন্টেন্টটো সাইন হৈছে বা লোন এগ্ৰিমেণ্টখন সাইন হৈছে আৰু এই লোন এগ্ৰিমেণ্টখন সাইন কৰাৰ পৰা আৰম্ভ কৰি অসমতো যাতে এই বৃন্দাবনী বস্ত্ৰ আনি পেলাই ওয়াৰ্ল্ড ক্লাছ বা ইন্টাৰনেশনাল এটা ফেসিলিটি ইয়াতে ওপেন কৰি পেলাই তাক যাতে সযতনে ৰাখিব পৰা যায় সেই সম্পৰ্কত JSW গ্ৰুপ বুলি এটা ব্যৱসায়িক গোষ্ঠীয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিলে এই বৃন্দাবনী বস্ত্ৰ যদি চাবলৈ যায় ইয়াৰ টোটেল লেংথ যদি চাব যায় আপোনালোকে 9.5 মিটাৰছ ইন লেংথ আৰু এই বৃন্দাবনী বস্ত্ৰখন মাল্টিপল সিল্ক পেনেলছত তৈয়াৰ কৰা গৈছিলে আৰু অৰিজিনেলি যোনখন আমাৰ বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডন মিউজিয়ামত সংগ্ৰহিত হৈ আছে সেই বস্ত্ৰখন অৰিজিনেলি 15টা ডিফাৰেন্ট পিছত পোৱা গৈছিলে বা 15টা খণ্ডত পোৱা গৈছিলে সেই 15টা খণ্ডত পিছত জয়েন কৰি পেলাই এখন সিঙ্গল বস্ত্ৰ কৰি পেলাই তেওঁলোকে সযতনে সাঁচি ৰাখিছে ইয়াতে আপোনালোকক মই এই কথাখিনি উল্লেখ কৰি দিছো এই বৃন্দাবনী বস্ত্ৰখন ইয়াতে আমাৰ লৰ্ড কৃষ্ণ বা আমাৰ ভগৱান কৃষ্ণৰ যি কৃষ্ণলীলা আছে সেই সম্পৰ্কত বিভিন্ন ষ্টৰীজ আৰু কিছুমান চিত্ৰৰ দ্বাৰা উপস্থাপন কৰা গৈছে একেখন বস্ত্ৰতে আপোনালোকে হয়তো ধৰিব পাৰিছে খুব সুন্দৰভাৱে মই ব্ৰিটিছ মিউজিয়ামৰ এটা পিকচাৰ দি দিছো কেনেকৈ সুসজ্জিত হৈ পেলাই তাতে আছে আৰু সেই বস্ত্ৰখন ঘূৰাই আনিবৰ কাৰণে আমাৰ যি ব্ৰিটিছ মিউজিয়ামত আলোচনা হৈছিলে লণ্ডনত চুক্তিৰ মই সেই ফটোখনো আপোনালোকৰ আগত লৈ আনিছো এতিয়া প্ৰথমতে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে বেসিক আমি এটা দুটা কথা জানি লওঁ ইট ইজ এ ম্যাগনিফিসেন্ট silk tapestry that is created in the 16th century under the guidance of saint and reformer of Assam Srimanto Shonkordev aru ei ji brindabani bostro it portrays the youthful episode divine pastimes and significant events from Lord Krishna's life in Vrindavan through detailed thread woven imagery gotike amar Srimanto Shonkordeve Sri Krishnor ei Krishnolilar guruttopurno muhurtobur kisu kahini hisabe aru kisu চিত্ৰৰ যোগেৰে এক সুন্দৰ উপস্থাপন কৰিছে বৃন্দাবনী বস্ত্ৰত এই বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰোঁতে এটা উল্লেখযোগ্য টেকনিক ইউজ কৰা যায় যাক লাম্পাছ টেকনিক বুলি কোৱা যায় আৰু এই লাম্পাছ টেকনিক এটা খুব কমপ্লেক্স টেকনিক হয় য'ত ওয়াৰ্প আৰু ৱেফট দুই টাইপৰ থ্ৰেড ইউজ কৰা যায় আপোনালোকে যদি চাই ওয়াৰ্প যোনবিলাক থ্ৰেড হয় সেই থ্ৰেডবিলাক ভাৰ্টিকেলি প্ৰস্তুত কৰা হয় আৰু এই ওয়াৰ্ড বিলাকৰ মাজেৰে ক্ৰস ওয়াইজ আপোনাৰ যিখিনি ৱেফট বুলি যিখিনি থ্ৰেডছ আছে সেইখিনি সুন্দৰভাৱে সংযোগ কৰা হয় আৰু ইয়াৰ ফলত এই যোনখন ঐতিহ্যময় বৃন্দাবনী বস্ত্ৰত তাতে যিখিনি কথা বা কাহিনী বা চিত্ৰনাট্য লিখা থাকে বা আকাৰত অংকিত কৰা থাকে সেইখিনি সুন্দৰভাৱে ফুটি উঠে এতিয়া ডেফিনেটলি 9.5 মিটাৰ এখন বৃন্দাবনী বস্ত্ৰৰ কাৰণে
সেইখন এৰেঞ্জ কৰোঁতে তাৰমানে ৰোল কৰোঁতে বা সেইখন দাঙি পেলাই সুন্দৰভাৱে প্লেচ কৰোঁতে যথেষ্ট মেন পাৱাৰৰ প্ৰয়োজন হয় আৰু আপোনালোকে যদি চাই এৰাউণ্ড 60 people were required to roll, tie and lift the material. So this is the basics about বৃন্দাবনী বস্ত্ৰ এতিয়া আমি খুব ইম্পৰ্টেণ্ট অলপ টাইমলাইনৰ পিনে যাওঁ সেই টাইমলাইন মতে আমাৰ বৃন্দাবনী বস্ত্ৰখন কেনেকৈ গৈ ব্ৰিটিছ মিউজিয়াম পালেগে বা লণ্ডনৰ মিউজিয়াম পালেগে তাৰ সম্পৰ্কে আমি অলপমান আভাস লৈ লওঁ প্ৰথম যোনটো টাইমলাইন হয় সেইটো মই লাষ্ট পাৰ্ট অফ 16th century বুলি দিছোঁ কাৰণ আমাৰ শ্ৰীমন্ত শংকৰদেৱে 1568 তেওঁ তিৰুভাৱ হৈছিলে 1568 চনত 1568 দ্যাট মিন্স এই বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰা চনটো আমি ক'ব পাৰোঁ 1560 to 1567 ৰ ভিতৰতে তেওঁ এই ঐতিহ্যমণ্ডিত কাপোৰ বা বৃন্দাবনী বস্ত্ৰ গঢ়ি তুলিছিলে ইয়াতে চাব ডিউৰিং দ্য ফাইনেল ইয়াৰ্ছ অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ's লাইফ when he was staying at Patbausi Satra he came into the contact of the Kuch King Naranarayan আৰু তেওঁৰ যিজন ভাতৃ বা কমাণ্ডাৰ ইন চিফ আছিলে শিলাৰাই তেওঁলোকৰ সংস্পৰ্শত আহিছিলে আৰু তেওঁলোকে মহাপুৰুষ শংকৰদেৱক অনুৰোধ কৰিছিলে যে আপুনি আমাক কৃষ্ণলীলাৰ বিষয়ে কিছু তথ্য দিয়ক কিছু আপুনি আমাক ডিক্টেট কৰক যেতিয়া মহাপুৰুষ শংকৰদেৱে সুন্দৰভাৱে তেওঁলোক দুইজনক কৃষ্ণলীলাৰ কথা বৰ্ণনা কৰিলে যি ইভেন্ট আছিলে কেনেকুৱা ধৰণৰ ঘটনা হৈছিলে আমাৰ প্ৰভুৰ কেনেকুৱা লীলা আছিলে সেই গোটেইখিনি শুনি পেলাই খুব মুগ্ধ হ'ল আৰু তেওঁলোকে শংকৰদেৱক ৰিকুৱেষ্ট কৰিলে মহাপুৰুষ শংকৰদেৱক ৰিকুৱেষ্ট কৰি ক'লে কি আপুনি সেই কথাখিনি আমাক যদি কোনো তথ্য সম্বলিত কৰি দিয়ে বা ক'ৰবাত যদি আপুনি লিখিত ৰূপত আমাক দিব পাৰে এলং উইথ পিক্টৰিয়েল ডেছক্ৰিপশ্যন বা ফটোৰ সহায়েৰে যদি আপুনি ডেছক্ৰিপশ্যন দিব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে খুব উপযোগী হ'ব মহাপুৰুষ শংকৰদেৱে তেওঁলোকক ক'লে কি হয় কৰিব পৰা যাব তাৰ কাৰণে তেওঁ কিছু সূতা বিচাৰিলে যিবোৰ ভিন্ন ৰঙী আছিলে woven silk okay then ইয়াৰ বাবে যেহেতু দায়িত্বটো গধুৰ দায়িত্ব আৰু যেহেতু আপোনালোকে গমে পাইছে 9.5 মিটাৰ দীঘল এখন বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰিবৰ কাৰণে যথেষ্ট ধৰণৰে তেওঁ মানুহ এমপ্লয় কৰিব লাগিব গতিকে তেখেতে দায়িত্বটো কাক দিলে মেইন যোনটো দায়িত্ব দিলে মথুৰা দাস বুঢ়াতা যিজন বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিল তেওঁৰ দায়িত্বত প্ৰথম বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰিবলৈ দিলে আৰু এই বৃন্দাবনী বস্ত্ৰখন যেতিয়া তৈয়াৰ হ'ব আমাৰ মথুৰা দাস বুঢ়াতাৰ লগত বা তেখেতৰ ছুপাৰভিজনত আন কিছুসকল তাঁতীয়েও তাতে যোগদান কৰিলে তেওঁলোকৰ মাজত গোপাল চন্তাৰাম মঞ্জুৰা ঘনশ্যাম কটীয়া জয়ৰাম সোণোৱাল গোবিন্দ জন্তিৰাম নাৰায়ণ দাস আৰু ৰাম ৰায় এইসকল প্ৰমিনেণ্ট আছিলে এই গোটেই মথুৰা দাস বুঢ়াতাৰ প্ৰতিনিধিত্বত বা ছুপাৰভিজনত যি বৃন্দাবনী বস্ত্ৰৰ কাম চলি আছিলে সেইখিনি চাবৰ কাৰণে পাৰ্চনেলি বা ব্যক্তিগতভাৱে শ্ৰীমন্ত শংকৰদেৱে সেই যিখিনি ঠাই আছিলে তাতে কণ্টিনিউৱাছলি তেওঁ কাটিকুচি এৰিয়াত আণ্ডাৰ বৰপেটা এভৰিডে তেওঁ ভিজিট কৰিছিলে আৰু এনচিয়ৰ কৰিছিলে কি আমাৰ প্ৰভুৰ যি জীৱনৰ লীলা আছে যি কথা আছে সম্পূৰ্ণৰূপে যাতে কোনো অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে সেই বস্ত্ৰখনত প্ৰতিফলিত হয় বৃন্দাবনী বস্ত্ৰ তৈয়াৰ হোৱাৰ পিছত প্ৰথমতে সেই বৃন্দাবনী বস্ত্ৰ সংৰক্ষণ ক'ত কৰা গৈছিলে আফটাৰ বিং ডিপিক্টেড এণ্ড ওভেন উইথ মুগা চিল্ক দ্য পিক্টৰিয়েল ক্লথ ৱাজ ডিছপ্লেড ইন দ্য ৰয়েল কোৰ্ট অফ নৰনাৰায়ণৰ ৰয়েল কোৰ্টত প্ৰিজাৰ্ভ কৰা গ'ল চ' যেতিয়ালৈকে নৰনাৰায়ণ ৰজা আছিলে বা তেওঁৰ টেনিয়ৰ যেতিয়ালৈকে আছিলে এজ এ কিং সেই বৃন্দাবনী বস্ত্ৰ সংৰক্ষিত অৱস্থাত আছিলে কিন্তু তেওঁৰ নিধনৰ পিছত নৰনাৰায়ণৰ কথা মই কৈছোঁ তাৰপিছত আমাৰ কোনো ধৰণৰ ট্ৰেক ৰাখিব নোৱাৰিলে যে বৃন্দাবনী বস্ত্ৰ সেই ৰাজমহলৰ পৰা বা ৰয়েল কোৰ্টৰ পৰা ওলাই গ'ল আশ্চৰ্যচকিত কৰিব পৰা কিছু ঘটনা আছে আফটাৰ দ্য ৰেইন অফ নৰনাৰায়ণ কি হ'ল বা নৰনাৰায়ণৰ ৰাজত্বৰ পিছত কি হ'ল দ্য বৃন্দাবনী বস্ত্ৰ ৱাজ ডিছকভাৰ্ড ইন দ্য বুদ্ধিষ্ট মনেষ্ট্ৰী টিবেটৰ বুদ্ধিষ্ট মনেষ্ট্ৰী এটাত বৃন্দাবনী বস্ত্ৰ উদ্ধাৰ হ'ল কিন্তু বৃন্দাবনী বস্ত্ৰ হিচাপে উদ্ধাৰ হোৱা নাইকিয়া কেনেকৈ উদ্ধাৰ হৈছিলে The Gyans region of Tibet at the place called Gobishi, the illustrated cloth was found hanging in the solitary place of Buddhist worship. So, jitu Tibetor Gyanse region ase, tate eta thai ase, ba tate ekhon thai ase Gobishi, tate eta Buddhist place of worship hang kora obosthat
লাইক আমি যেনেকে কাৰ্টেইন বিলাক হেং কৰো এনেকে পৰ্দা বা কাৰ্টেইন তেনেকে হেং কৰি থোৱা আছিলে okay ইয়াতে চাব it was suspended by attaching rings much like a curtain with a piece of cloth made in China forming the upper portion তাৰ মানে যোনখন ক্লথ আছিলে সেই ক্লথ খনৰ যেতিয়া হেং কৰা গৈছিলে suppose this is বৃন্দাবনী বস্ত্ৰ আৰু তাৰ ওপৰ ভাগত কিছু অংশ আমাৰ with a piece of cloth made from China this cloth is made from China আৰু ইয়াতে কিছুমান হোল আছিলে যত ফুটা কৰি পেলাই এনেকে ৰছী লগাই পেলাই হেং কৰি পেলাই ৰাখি থৈছিলে ওকে কিন্তু সেই সময়ত তাতে কোনো গম পোৱা নাছিলে কি এইখন আমাৰ শ্ৰীমন্ত শংকৰদেৱে সুন্দৰভাৱে প্ৰস্তুত কৰা সেই ঐতিহ্যময় বৃন্দাবনী বস্ত্ৰ তাতে কোনোজন লোকে তাত থকা এই কথাটো ধৰিব পৰা নাছিলে যিসকল টিবেটৰ লোক আছিলে তেওঁলোকে এখন সুন্দৰ বস্ত্ৰ ৰূপেহে তাত সংৰক্ষিত কৰি ৰাখিছিলে বৃন্দাবনী বস্ত্ৰ হিচাপত তেখেতসকলৰ কোনো ধৰণৰ নলেজ নাছিলে সেই সম্পৰ্কে আৰু এই গোটেই বস্তুবিলাক তেওঁলোকে কি কৰিলে পিছত জোৰা লগাই পেলাই এখন কমপ্লিট বস্ত্ৰ হিচাপে তৈয়াৰ কৰি লৈছিলে কিন্তু কেনেকে তেওঁলোকে ফালি কেনেকে জইন লগালে তাৰ সঠিক হিচাপ পাবলৈ নাই গতিকে আমাৰ প্ৰথম নৰনাৰায়ণৰ কোৰ্টত আছিল 16th চেঞ্চুৰীত তাৰ পিছত নৰনাৰায়ণৰ নিধন হোৱাৰ পিছত কোট গৈ পালে টিবেট গৈ পালে নেক্সট মই ইভেন্টটো দিছো 1903 to 1904 পাৰ্চিভেল লেণ্ডন এজন জাৰ্নালিষ্ট তেওঁ নথকা হয় হয়তো আমাৰ বৃন্দাবনী বস্ত্ৰখন টিবেটতে থাকিলে হয় আৰু হয়তো কেতিয়াও আমাৰ সন্মুখত কোনো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ নিউজ নাহিলে হয় 1903 চনত এই পাৰ্চিভেল লেণ্ডনে ইণ্ডিয়ালৈ আহিছিলে এখন লণ্ডনৰ নিউজ পেপাৰ আছিল দা ডেইলি মেইল আৰু তাতে আমাৰ যি গ্ৰেণ্ড চেৰিমনি হৈছিলে অন দা অকেজন অফ কৰোনেশ্যন অফ কিং এডৱাৰ্ড 7 সেইটো তেখেতে কাভাৰ কৰিব আহিছিলে এই নিউজ পেপাৰখনত সেই সময়খিনিতে তেওঁ এটা অপৰচুনিটি পালে কেনেকুৱা ধৰণৰ অপৰচুনিটি পালে তেখেতে টিবেট ট্ৰেভেল কৰাৰ অপৰচুনিটি পালে এজ এ কৰেছপন্ডেন্ট ফৰ দা টাইমছ আৰু তেখেতে এজন ব্ৰিটিছ অফিচিয়েল যাৰ নাম আছিল ছাৰ ফ্ৰান্সিছ য়াং হাজবেণ্ড তেখেতৰ লগত ৰাওনা হল টিবেটলৈ তেওঁলোকৰ মেইন উদ্দেশ্য আছিলে যিজন ফ্ৰান্সিছ য়াং হাজবেণ্ড আছিলে টিবেটৰ লগত ইকনমিক টাই আপ এষ্টাব্লিছ কৰা বা দৃঢ় কৰা কিন্তু সেইটো এটা পলাইট ৱেত নহয় ৰিগৰাছলি বা ফোৰ্সফুলি সেই ভিজিট কৰোঁতে ইন দ্য ভিলেজ অফ গোবিশী লেণ্ডনে কি কৰিলে সেই বুদ্ধিষ্ট মনেষ্ট্ৰীত সুন্দৰ বৃন্দাবনী বস্ত্ৰখন দেখি পেলাই তেওঁ মন মোহি গ'ল সেই মনোমোহা অৱস্থাত তেখেতে এইটো নিৰ্ধাৰণ কৰিলে কি আমি যেনেকৈ হওক এই বস্ত্ৰখন লণ্ডনত লৈ যাব লাগে ফৰ ডিছপ্লেইং এণ্ড সংৰক্ষণ কৰিবৰ কাৰণে দেখাবৰ কাৰণে আৰু সংৰক্ষণ কৰিবৰ কাৰণে আৰু আপোনালোকে চাব আগতে যেতিয়া ব্ৰিটিছে বিভিন্ন ধৰণৰ কলনিজবিলাক এষ্টাব্লিছ কৰিছিলে সেই সমূহৰ পৰা তেওঁলোকৰ এইটো টেণ্ডেঞ্চি আছিলে কি ভাল যিবিলাক বস্তু সেইবিলাক লণ্ডনলৈ লৈ যাব লাগে গতিকে কি কৰিলে হি অবটেইন ইট ফ্ৰম টিবেট টিবেটৰ মংসকলৰ পৰা ল'লে বৃন্দাবনী বস্ত্ৰখন আৰু ফলোইং দ্য ইয়েৰ অন 14th জানুৱাৰী 1905 তেওঁ ব্ৰিটিছ মিউজিয়ামত ডিপজিট কৰি দিলে আৰু ব্ৰিটিছ মিউজিয়ামত দ্য ক্লথ ৰিমেইন প্ৰিজাৰ্ভড এজ এন আউটষ্টেণ্ডিং এক্সাম্পল অফ টিবেটান এমব্ৰইডাৰী আৰ্ট এলং উইথ আদাৰ টিবেটান আৰ্ট ক্ৰাফ্টছ টিবেটান যিবিলাক আৰ্ট ক্ৰাফ্টছ আছিলে সেইবিলাকৰ লগত এখন টিবেটৰ এখন সুন্দৰ এমব্ৰইডাৰী কৰা কাপোৰ হিচাপে সেইখন কলৈ লৈ গ'ল লণ্ডন মিউজিয়ামত ৰাখি দিয়া গ'ল আমাৰ লেণ্ডনে যদি সেইখন টিবেটৰ পৰা লৈ পেলাই ব্ৰিটিছ মিউজিয়ামত ডিপজিট নকৰিলেহেঁতেন তেওঁ বাৰু এখন টিবেটৰ ধুনীয়া এমব্ৰইডাৰী কৰা কাপোৰ হিচাপে সেইখন তাতে জমা দিছিল কিন্তু তাৰ ৰিলেভেন্সটো চাওক আজি আমি 2025 চনত এইটো পঢ়িব পাইছো কি তাৰ কাৰণে আমি লেটাৰ অফ ইণ্টেণ্ট সিগনেচাৰ কৰিছো সেই সময়ত বেলেগ সেই বৃন্দাবনী বস্ত্ৰৰ ওপৰত কাৰো জ্ঞান নাছিল যে সেইখনেই বৃন্দাবনী বস্ত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্দেশত যিখন তৈয়াৰ কৰা গৈছিলে সেইখন সাধাৰণ টিবেটৰ সামগ্ৰী হিচাপে মিউজিয়ামত ৰখা গৈছিল আৰু এট দ্যাট টাইম an item of clothing recovered from Tibet was kept in the Britain and now preserved in a museum at Wales in Britain named Chepstow coat along with Vrindavani বস্তুটো separately ৰখাই গৈছিলে plus Walesৰ এটা মিউজিয়ামত Chepstow coat হিচ বুলি এটা এনেকুৱা ধৰণৰ পিন্ধা উটৰ নিচিনা আপোনালোকে দেখিছেনে এনেকুৱা এটা অবয়ব ৰখা গৈছিলে আৰু এই কাপোৰটো কি আছিলে ওপৰ ভাগত তেওঁলোকে In British Museum, the coat is displayed open out so that the visitors can see and appreciate the refined Tibetan weaving and artistic craftsmanship inside.
এইটোকো তেওঁলোকে টিবেটত পিন্ধা চোলা বা টিবেটত ব্যৱহাৰ হোৱা এক পোছাক বুলি ধৰি লৈছিলে ৱেলছৰ মিউজিয়ামতো। ইয়াৰ যোনটো বাহিৰ ভাগ আছিলে সেইটো নীলা আৰু সেউজীয়া সূতা সেইটোৰে তৈয়াৰ কৰা, আৰু ভিতৰত যদি আপোনালোকে চাব খোজে বৃন্দাবনী বস্ত্ৰৰ ডিফাৰেণ্ট পাৰ্টছ বিলাক ইয়াতে বিভিন্ন ধৰণেৰে সংলগ্ন কৰা আছিলে চেপষ্ট'কত। কিন্তু কোনো গম পোৱা নাছিলে যে এই পাৰ্টটো আমাৰ মহান শ্ৰীমন্ত শংকৰদেৱে তৈয়াৰ কৰা সেই বৃন্দাবনী বস্ত্ৰৰ কিছু সৰু সৰু পাৰ্ট আছিলে। তেওঁলোকে গম পোৱা নাছিলে যে এই পাৰ্ট বিলাকত বা এই ভিতৰৰ অঞ্চলত বা ভিতৰৰ যি সুন্দৰভাৱে তৈয়াৰ কৰা এই নক্সা আছিলে তাতে মহাপুৰুষ শংকৰদেৱৰ ৰচিত কালিয়া দমন, বস্ত্ৰহৰণ, মহাৱতাৰ চিত্ৰ, ৰাসলীলাৰ দৰে গুৰুত্বপূৰ্ণ ইভেন্ট যে তাতে সংলগ্ন হৈ আছিল সেই কথা কিন্তু কোনো অনুধাৱন কৰিব পৰা নাছিলে। তেওঁলোকৰ মতে দিছ কোড বিলংছ টু টিবেট, তেওঁলোকৰ ইণ্ডিজিনিয়াছ কোড হয় আৰু সেইটো তেওঁলোকে ৰিকভাৰ কৰি আনি পেলাই পৰ্যটকে চাব পৰাকে ৰাখি থৈছিলে ৱেলছৰ মিউজিয়ামত। এই সম্পৰ্কত এই বৃন্দাবনী বস্ত্ৰ উদ্ধাৰৰ সম্পৰ্কত যে অসমৰে সেই বৃন্দাবনী বস্ত্ৰখন হয়, শ্ৰীমন্ত শংকৰদেৱৰে যে সেই মহান সৃষ্টি বৃন্দাবনী বস্ত্ৰ হয়, সেই বস্ত্ৰখন যে আমাৰ অসমৰ ঐতিহ্যৰ লগত জড়িত, আমাৰ কালচাৰৰ লগত জড়িত, সেই কথাটো কিন্তু চিনাকি কৰি দিয়াত এগৰাকী উদ্যমী মহিলাৰ এটা হাত আছে। আৰু সেই মহিলাগৰাকীৰ নাম যদি আপোনালোকে চাই তেতিয়াহ'লে মই আপোনালোকক দেখাব পাৰো যে ৰ'জমেৰী ক্ৰিল তেখেতৰ নাম আছিলে। আপোনালোকে চাব 92 পৰা 95ত এই বৃন্দাবনী বস্ত্ৰ যে অসমৰে হয়, আমাৰ কালচাৰৰ লগতে যে জড়িত হয়, সেই কথাখিনি আমাৰ সন্মুখত আহে। Assam's Brindavani Bostra was identified abroad only about 350 years later, 16th century পিছত প্ৰায় 360 বছৰৰ পিছত আমাৰ উদ্ধাৰ হ'ল। আৰু ইয়াৰ ক্ষেত্ৰত এগৰাকী ব্ৰিটিছ মহিলা আছিলে ৰ'জমেৰী ক্ৰিল, তেওঁ যথেষ্ট ৰিচাৰ্চ কৰিলে। ৰিচাৰ্চ কৰাৰ পিছত আমাৰ বৃন্দাবনী বস্ত্ৰৰ আচল যি আইডেন্টিটি আছিলে তাক তেওঁ বিশ্ব জগতৰ সন্মুখলৈ লৈ আহিলে। 1992 চনত এই যোনটো বৃন্দাবনী বস্ত্ৰৰ আইডেন্টিটি, তেওঁ বৃন্দাবনী বস্ত্ৰখন ক'ৰ পৰা আহিল, অৰিজিন ক'ত হয়, সেই সম্পৰ্কে তেখেতে ফাৰ্ষ্ট এটা আৰ্টিকেল লিখিছিলে, বৃন্দাবনী বস্ত্ৰ ফিগাৰ্ড চিল্ক ফ্ৰম আছাম। এইটো তেখেতে 1992ত পাব্লিছ কৰিছিলে। চিমিলাৰলি আৰু এটা আৰ্টিকেল তেখেতে গুৰুত্বপূৰ্ণ চেম বৃন্দাবনী বস্ত্ৰৰ ওপৰত লিখিছিলে বা তাৰ অৰিজিন সম্পৰ্কত লিখিছিলে, বৈষ্ণৱাইট চিল্কছ দ্য ফিগাৰ্ড টেক্সটাইলছ অফ আছাম, যিখন পাব্লিছ হৈছিলে 1995ত। আৰু এই আৰ্টিকেল দুটা হাইলি ৰেপুটেড জাৰ্নেলত পাব্লিছ হৈছিলে। তাৰ ফলত আমাৰ গোটেই জগতৰ মানুহে, গোটেই পৃথিৱীৰ মানুহে এলং উইথ ইণ্ডিয়ানছ এণ্ড আছামিজ আমি গম পালো কি সেই লণ্ডনৰ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আচলতে আমাৰ মহান গুৰুজনাৰ মহান সৃষ্টি। তেওঁ নথকা হলে, ৰ'জমেৰী ক্ৰিল নথকা হলে হয়তো সেইখন এখন সাধাৰণ টিবেটৰ সুন্দৰ এমব্ৰইডাৰী কৰা পোছাক বা কাপোৰ হিচাপে হয়তো সংৰক্ষিত হৈ থাকিলেহেঁতেন লণ্ডন মিউজিয়ামত। Only after this wider recognition পালে বৃন্দাবনী বস্ত্ৰই অসমৰ সিল্ক ট্ৰেডিশ্যনৰ কথা, তাত থকা আৰ্টৰ কথা, তাত মিউজিকেল যিবিলাক ক্ৰাফ্ট ইউজ হৈছিলে সেই গোটেইখিনিৰ কথা আমাৰ সকলোৰে ওচৰত চকুৰ সন্মুখত ভাহি উঠিলে। আৰু এই বৃন্দাবনী বস্ত্ৰ কেৱল লণ্ডনতে বুলি নহয়, ৱেলছ, ফিলাডেলফিয়া, এলবাৰ্ট, পেৰিছ এইসমূহতো সংৰক্ষণ কৰা হৈছে। আৰু পোৱা যায় যে হায়দৰাবাদৰ এটা মিউজিয়ামতো ইয়াৰ কিছু অংশ মজুদ আছে। কিন্তু প্ৰপাৰ ৰিকগনিশ্যনৰ অভাৱত, প্ৰপাৰ আইডেন্টিফিকেশ্যনৰ অভাৱত বৃন্দাবনী বস্ত্ৰ হিচাপে সেইখন ফুটি উঠা নাছিলে বা আমাৰ চকুত পৰা নাছিলে। এতিয়া 2016 চনৰ পৰা কেইটামান আৰু গুৰুত্বপূৰ্ণ ইভেন্ট হ'ল। টি ৰিচাৰ্ড ব্লাৰ্টন, তেওঁ এজন চিনিয়ৰ অফিচিয়েল হয় ব্ৰিটিছ মিউজিয়ামৰ। এই অথেণ্টিচিটিটো তেওঁ বুষ্ট কৰিলে যে হয় আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰে সৃষ্টি হয়, ভাৰতৰ অসমৰ পৰা অহা এখন খুব উন্নত মানৰ এখন ঐতিহ্যমণ্ডিত বস্ত্ৰ হয়। সেই কথাটো তেওঁ কি কৰিছিলে, এখন এক্সিবিশ্যন পাতিছিলে, কৃষ্ণা ইন দ্য গাৰ্ডেন অফ আছাম, যিখন 21 জানুৱাৰীৰ পৰা 15 আগষ্ট 2016 চনত তেওঁ অনুষ্ঠিত কৰিছিল। আৰু বিভিন্ন দেশৰ বিভিন্নজন লোক আহি এইখন এটেণ্ড কৰিছিলে। চিমিলাৰলি এখন ডিছকাশ্যনো তেওঁ পাতিছিলে ছেমিনাৰৰ যোগেদি, যাৰ নাম আছিল আছাম টেক্সটাইল ট্ৰান্সমিশ্যন এণ্ড পাৰফৰ্ম অফ ডান্স, যিটো 2016 চনৰে 8-9 জুলাইত অনুষ্ঠিত কৰিছিলে। আৰু তেওঁৰ ব্যক্তিজনৰ নাম কি আছিলে, টি ৰিচাৰ্ড ব্লাৰ্টন, আৰু তেওঁ এজন চিনিয়ৰ অফিচিয়েল আছিলে ক'ৰ, ব্ৰিটিছ মিউজিয়ামৰ। কেৱল ৰ'জমেৰী ক্ৰিলে নহয়, টি ৰিচাৰ্ড ব্লাৰ্টনেৰো
He was also deeply inspired by the Krishna narratives and pictorial imagination embodied in the Vrindavani Vastra. আৰু তেওঁ এটা এক্সটেন্সিভ ৰিসাৰ্চ কৰিবলৈ ল'লে এই বস্ত্ৰখনৰ ওপৰত আৰু সেম ইয়াৰ 2016ত তেওঁ এখন কিতাপ উলিয়ালে লণ্ডনত পাব্লিছ হৈছিল 2016 চনত বৃন্দাবনী বস্ত্ৰৰ ওপৰত কিতাপখনৰ নাম আছিল কৃষ্ণ ইন দা গাৰ্ডেন অফ আসাম লণ্ডন মিউজিয়ামে পাব্লিছ কৰিছিল 2016 চনত সো रोजमेरी क्रिলৰ দিনত আৰম্ভ হোৱা সেই ৰিকগনিশনটো টি ৰিচাৰ্ড ব্লাৰ্টনে কি কৰিলে কেৰি ফৰৱাৰ্ড কৰি দিলে আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডক দেখুৱাই দিলে যে হয় এই যিখন ঐতিহ্যমণ্ডিত বস্ত্ৰ সেইখন আচলতে ভাৰতৰ অসমৰ পাৰ্ট হয় The table of contents in the book includes কি chapter asile Assam and the Vrindavani Vastra, Sankardeva, the saint of Assam, the Vrindavani Vastra, tales of magic and role, and the Sepshokot aru the Krishna Kal. এই গুটে কেটা ইনডেক্স পেজ তাৰ মানে যিখন ফ্ৰন্ট পেজ থাকে এই কেটাৰ ওপৰত তেওঁ বিতংভাৱে এক চেপ্টাৰ বিলাকত বৰ্ণনা কৰিছে আপুনি ভাবক এজন ব্যক্তি যিজন ব্যক্তি আমাৰ ভাৰতনো নহয় হি ইজ ষ্টেইং ইন লণ্ডন আৰু সেই মানুহজনে ইমান পেচেন্সেৰে ইমান ধৈৰ্যৰে ইমান মনৰ অনুসন্ধিত তেওঁৰ যিটো মন সেই মনেৰে গৈ তেখেতে বৃন্দাবনী বস্ত্ৰৰ ওপৰত বিভিন্ন সমলৰ ওপৰত ভিত্তি কৰি ৰিসাৰ্চ কৰিছে আৰু ৰিসাৰ্চ কৰি তেওঁ ইমান কেটা চেপ্টাৰ তেওঁ যোনখন বুক আছে কৃষ্ণ ইন দা গাৰ্ডেন অফ আসাম এখনত লিপিবদ্ধ কৰিছে আৰু ৰিলিজ কৰিছে কিমান ডাঙৰ কাম তেখেতে কৰিছে এই কিতাপখনত বৃন্দাবনী বস্ত্ৰ আৰু তাতে যিখিনি অংকিত সুন্দৰ চিত্ৰকলা আছে সেইখিনি তেওঁ ডাঙৰকে অলপমান বুজিব পৰাকে বা ধৰিব পৰাকে সংলগ্ন কৰি দিছে গতিকে এই গুটেইখিনি এফৰ্টৰ ফলত এটা কম্বাইন্ড বা কিউমুলেটিভ যোনটো এফৰ্ট হয় रोजमेरी क्रिলে হক টি ৰিচাৰ্ড ব্লাৰ্টন হক তেওঁলোকৰ প্ৰচেষ্টাত যি প্ৰসিদ্ধি লাভ কৰিলে আৰু আমাৰ অসম চৰকাৰৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত 2027 চনত পাব্লিক ডিসপ্লে কাৰণে আমাৰ বৃন্দাবনী বস্ত্ৰ লৈ অনা হ'ব আমাৰ কাৰণে খুব গৌৰৱময় কথা হয় আৰু আমি সকলোৱে এজন অসমীয়া হিচাপে আমাৰ এই বৃন্দাবনী বস্ত্ৰ যেতিয়া আহি পাব এবাৰ হয়তো শতিকাৰ পিছত শতিকা আমি দেখিবলৈ পোৱা নাই আমি এবাৰ গৈ সোৱাটো আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ বিষয় হ'ব এই বৃন্দাবনী বস্ত্ৰৰ ৰিসেন্ট আপডেট হিচাপে আমাৰ অসমৰে এজন প্ৰমিনেন্ট ব্যক্তি ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা তেখেতে ৰিসাৰ্চ কৰি আছে আৰু তেওঁ ক'ব খোজে কি আমাৰ এই যোনখন বৃন্দাবনী বস্ত্ৰ মডাৰ্ন চিত্ৰকলা বা আধুনিক চিত্ৰকলাৰ লগত মডাৰ্ন আৰ্ট যিটো একচুয়ালি ডেভেলপ হৈছিল ডিউৰিং 19th century পিকাছো আছিল ভেন গগ আছিল তেওঁলোকৰ যি আধুনিক চিত্ৰকলা তাৰ লগত মিল থকা বুলি ক'ব খোজে যদি এই তথ্যটো সত্যভাৱে উপস্থাপন কৰিব পাৰি ৰিসাৰ্চৰ শেষত যদি এই সত্যটো প্ৰমাণিত হয় হয়তো হেতু আন এটা লিগেসিৰ পিনে আমি যাম আৰু হয়তো এনেকুৱা হ'ব পাৰে কি শংকৰদেৱ বা আমাৰ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱ বা আমাৰ গুৰুজনাই সেই সময়তে আধুনিক চিত্ৰকলাৰ আমাৰ বৃন্দাবনী বস্ত্ৰত উপস্থাপন কৰিব খুজি পাৰিছিল হেতু আমাৰ কাৰণে এটা ডাঙৰ এচিভমেন্ট হৈ যাব সো লেটস সি কেনেকুৱা ধৰণৰ প্ৰগ্ৰেছ হয় আজি মোৰ এই যিখিনি তথ্য আছিল মই যথেষ্ট কষ্ট কৰি এই তথ্যখিনি আপোনালোকৰ আগত লৈ আহিলো বিভিন্ন অথেন্টিক সোৰ্সৰ পৰা মই কম আকৌ গতিকে আপোনালোকে এবাৰ ভালকে চাব আৰু এবাৰ উপলব্ধি কৰিব এই বৃন্দাবনী বস্ত্ৰৰ মহত্ব কি আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ ইয়াৰ লগতে মই আপোনালোকক এটা বৃন্দাবনী বস্ত্ৰ যে আমাৰ ইয়াতে আনিব তাৰ চ্যালেঞ্জেস কেইটামান যদি চাই মই ৰাফলি আপোনালোকক দি দিছো কেতিয়াবা পৰীক্ষাত আপোনালোকৰ আহিব পাৰে কেনেকুৱা ধৰণৰ চ্যালেঞ্জ থাকিব পাৰে যদি আপোনালোকে চাই কি ওয়ার্ল্ড ক্লাস কনজারভেশন আৰু কন্ডিশনটো প্ৰভাইড কৰিব লাগিব সংৰক্ষণ কৰিব কাৰণে যেটো জেএসডব্লিউ গ্ৰুপে অলৰেডি দায়িত্ব লৈছে ক্লাইমেট কন্ট্ৰোল প্ৰটেকশন ফ্ৰম লাইট স্ক্ৰুটিনি বা সিকিউৰিটি হ্যান্ডলিং মাস্ট বি এনশিওর্ড কেয়ারফুলি হ্যান্ডেল কৰিব লাগিব okay when the Vrindavani Vastra was arrived at the British Museum in 1904 টেক্সটাইল টো অলৰেডি ড্যামেজ হৈছিল আৰু তেওঁলোকে যথেষ্ট ধৰণে কষ্ট কৰি পেলাই এখন সংৰক্ষিত কৰি ৰাখিছিলে গতিকে আমাৰো হেতু দায়িত্ব হ'ব যে আমি হেতু কেয়ারফুলি হ্যান্ডেল কৰো সো এইখিনি কজ অফ কনসার্ন হয় আমি অতি কচিয়াছ হ'ব লাগিব অতি সাৱধান হ'ব লাগিব যাতে এই বস্ত্ৰখন আমি যেতিয়া আমি ডিসপ্লে কৰিম কিখন যাতে সম্পূৰ্ণৰূপে প্ৰটেক্টেড হৈ থাকে আৰু কন্ডিশন should be conducive for displaying that মহান বস্ত্ৰ আৰু Assam must not only build promised museum but also maintain it, staff it with trained expert aru commit long term care kebol display kori dile manu ahi sai gusi gol care kono kora nai tenukwa hoba nalage
বহুত কষ্ট কৰি পেলাই আমাৰ চৰকাৰে পদক্ষেপ লৈ পেলাই এই আনাৰ ক্ষেত্ৰত লেটাৰ অফ ইণ্টেন্ট সাইন কৰিছে তেওঁলোকৰ যিখিনি কষ্ট কৰিছে সেইখিনিক আমি যথেষ্ট সন্মান জনাব লাগে আৰু এজন সজাগ নাগৰিক হিচাপেও আমি এইখিনি দায়িত্ব ল'ব লাগে যে আমিও সুন্দৰভাৱে এটা নিয়ন্ত্ৰিত চেনেলৰ মাজত গৈ বা এটা নিয়ন্ত্ৰিত পৰিৱেশৰ মাজত গৈ পেলাই এজ পাৰ দ্য ৰুলছ এণ্ড নটিফিকেশ্যন অফ আৱাৰ ষ্টেট গভৰ্ণমেণ্ট আমি সুন্দৰভাৱে যাতে চাওঁ আৰু যথোচিত আমাৰ যোনটো সন্মান আছে সেই সন্মান আমি প্ৰদৰ্শন কৰোঁ এটা কুৱেশ্যন মই প্ৰিলিমছৰ কাৰণে লৈ আহিছোঁ প্ৰিলিমছত যদি আপোনালোকৰ এনেকুৱা কুৱেশ্যন আহে তেতিয়াহ'লে আপোনালোকে কি কোনটো কুৱেশ্যন হ'ব আপোনালোকে মোক কমেণ্ট বক্সত জনাব বৃন্দাবনী বস্ত্ৰৰ ওপৰত এইকেইটা ষ্টেটমেণ্ট দি দিছোঁ ইট ইজ এ 14th century silk tapestry created under the guidance of Saint Rituvan Sivanta Sankardeva. Second, it depicts episode from life of Lord Krishna and was commissioned by Coach King Naranarayan and Brother Silarai. Number 3, the textile measures about 9.5 meters in length and was originally made of 15 separate silk panels. The Assam government signed a loan agreement with British Museum to bring the Brindavani Bastra back to state. ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট সুধিছে অপশ্যন কেইটা আপোনালোকক দিয়া আছে মই কমেণ্ট বক্সত আপোনালোকে জনাব মেইনছত যদি চাব যোৱা যায় ইকনমিক আৰু কালচাৰেল পাৰ্সপেক্টিভত বৃন্দাবনী বস্ত্ৰই কেনেকৈ সহায় কৰিব মই জাস্ট এটা ডেমো আপোনালোকৰ কুৱেশ্যন দিছোঁ ডিছকাছ দ্য বৃন্দাবনী বস্ত্ৰছ হিষ্টৰিকেল কালচাৰেল এণ্ড আৰ্টিষ্টিক সিগনিফিকেন্স এণ্ড এক্সামিন হাউ ৰিচেণ্ট এফৰ্টছ টু ডিছপ্লে ইট ইন আছাম ৰিফ্লেক্টছ ইণ্ডিয়াছ এপ্ৰ'চ টুৱাৰ্ডছ কালচাৰেল ৰেষ্টিটিউশ্যনছ হেৰিটেজ প্ৰিজাৰ্ভেশ্যন 250 ৱৰ্ডছৰ ভিতৰত লিখিব লিখি পেলাই আপোনালোকে আকৌ এবাৰ কওঁ খুব অথেন্টিক সোৰ্সত চেক কৰাব কাৰণ এটা কথা মনত ৰাখিব কি আপুনি যাক চেক কৰাইছে তেওঁ যদি আজিলৈকে মেইনছ কোৱালিফাই কৰা নাই তেতিয়াহ'লে আপোনাৰ সেই গোটেই যিখিনি লিখিছে সমলখিনি যিমানখিনি কষ্ট কৰিছে আৰু যিমানখিনি কন্টেন্ট দি পেলাই শুদ্ধকৈ লিখিব যত্ন কৰিছে সেইখিনি কিন্তু অথলে যাব সো যেতিয়া আপোনালোকে মেইনছৰো কুৱেশ্যন পেপাৰ চেক কৰাই আনসাৰ বহি চেক কৰাই মেইনছৰ যেতিয়া বিভিন্ন ধৰণৰ ডাউটস বা মেইনছৰ বিভিন্ন ধৰণৰ প্ৰপাৰ ষ্ট্ৰাকচাৰ হৈছে নাই কন্টেন্ট ঠিকে আছে নাই এইখিনি যে চেক কৰে সদায় অথেন্টিক সোৰ্সৰ পৰা চেক কৰাব আৰু পাৰিলে যিসকল ব্যক্তিয়ে অলৰেডি এই এক্সামিনেশ্যনটো মেইনছ লিখি কোৱালিফাই কৰি গৈছে তেওঁলোকৰ পৰা চেক কৰাব কাৰণ তেওঁলোকে হয়তো কিবা শুদ্ধকৈ লিখাৰ কাৰণে তেওঁলোকে ক্ৰেক কৰি গৈছে গতিকে সদায় মই কওঁ অথেন্টিক ৰিসোৰ্স অথেন্টিক মেন্টৰ আৰু অথেন্টিক চেকিং এইকেইটা বস্তুৱে আপোনালোকক এপিএছচিত উত্তীৰ্ণ কৰাত যথেষ্ট ধৰণে সহায় কৰিব সো আজিলে মই ইমানখিনিতে আপোনালোকক এৰিছো তাৰ আগতে মই এটা কথা কৈ লওঁ কি আমাৰ শৰ্ট টাৰ্ম মডুল কিছুমান লঞ্চ হৈছে প্ৰিলিমৰ আপোনাৰ প্ৰিলিমছৰ যদি কয় কাৰেণ্ট এফেয়াৰ্ছ টেষ্ট সিৰিজ মেপ মডুল আৰু আসাম এসেনচিয়েলছ চলি আছে আৰু আমাৰ ফাউণ্ডেশ্যন আৰু ৰিবুট বেচত মই অসম পঢ়াম গতিকে আপোনালোকে যদি জয়েন কৰিব বিচাৰিছে জয়েন কৰিব পাৰিব আমাৰ তলত দিয়া নাম্বাৰতে যোগাযোগ কৰক আমাৰ ভিডিও যদি চাই ভাল পাইছে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব আৱাৰ ইউটিউব চেনেল চেণ্ট পেপাৰ থ্যাংক ইউ এণ্ড গুড নাইট